মাননীয় অধ্যক্ষ মহোদয়, আজিৰ এই কৰ্তন প্ৰস্তাৱ বিশেষকৈ শিক্ষাৰ সম্পৰ্কিত আয়োজন কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। আৰু শিক্ষাই আমাৰ মূল কোনোবাই ক'বৰ দৰে এডুকেশ্যন ইজ দি কি ডেট আনলক্স দ্য গোল্ডেন ডোৰ টু ফ্ৰীডম, অথবা অন্য কোনোবা এজনে ক'বৰ দৰে give a man a fish and you feed him for a day. Teach a man to fish and you feed him for a lifetime. He মহোদয় আমাৰ সমাজত এজন শ্ৰেষ্ঠ সামাজিক ব্যক্তি হিচাপে আৰু পজিটিভ ধনাত্মক অৱদান যোগাবলৈ হ'লে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত উপযুক্ত হোৱাটো আটাইতকৈ জৰুৰী। আৰু সেইবাবে ভাৰতবৰ্ষৰ জাতিৰ পিতাই মহাত্মা গান্ধীয়ে কৈছিল 14 বছৰলৈকে শিক্ষা বাধ্যতামূলক হ'ব লাগে আৰু 14 বছৰৰ ভিতৰতে এনেকুৱা শিক্ষা থাকিব লাগে যাতে তেওঁ নিজে সমাজত অৰিহণা যোগাই স্বাৱলম্বী হ'ব পাৰে। আৰু সেই দিশতেই যোৱা সময়ছোৱাত হেয়া লাগে যিকোনো দলৰে চৰকাৰ হওক, কংগ্ৰেছ হওক, অকংগ্ৰেছী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে। আৰু শিক্ষা খণ্ডটোৰ গুৰুত্ব আছে বাবে আমিও যোৱা সময়ছোৱাত বিভিন্ন ধৰণৰ সদনত আলোচনা কৰিছোঁ। মহোদয়, অসমৰ শিক্ষা খণ্ডৰ বিষয়ত আজি যিহেতু আলোচনা কৰিম, মই কেইটামান কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ ভিত্তিতে কথাখিনি সীমাবদ্ধ ৰাখিম আৰু অন্যান্য বহুখিনি কথা আছে যিখিনি আমাৰ যি সময় আপুনি দিছে তাত বাকীসকলে ক'ব। মহোদয়, শিক্ষাৰ অধিকাৰ আইন 2009 অতি গুৰুত্বপূৰ্ণ আৰু এই শিক্ষাৰ অধিকাৰ আইনখন কেনেধৰণে ৰূপায়ণ হৈছে ইউডাইছ কোড 2023-24 ভাৰতৰ যি প্ৰতিবেদন তাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। প্ৰয়োজন